আজি যে অসমত আমাৰ যে আদিবাসীৰ এছটিকৰণক লৈ কিনে যি বিৰত মন্তব্য কামাখ্যা প্ৰসাদ তাছাই কৰিছে, এই মন্তব্যক আমি সদৌ অসম জানি শক্তি সংগতি হৈ ধিক্ষাৰ জনাইছোঁ। কাৰণ তেওঁ এক নিজে আদিবাসী জনগোষ্ঠীৰ হৈও আজি আদিবাসী জনগোষ্ঠী এছটিকৰণ পাব নালাগে বুলি যি বিৰত মন্তব্য কৰিছে, তেওঁক মই হুকিয়াই দিব বিচাৰিছোঁ যে আপুনি সাংবিধানিক দিশত সংবিধানৰ যি ৰাইট সেই ৰাইট আপুনি জানে নে নাজানে। কাৰণ এছটিকৰণ পাবলৈ হ'লে যি মূল 5টা দাবীৰ প্ৰয়োজন হয়, সেই 5টা দাবীৰ প্ৰয়োজন আমি বৰ্তমান হওঁ আৰু সেই হওঁ গতিকেহে আমি এছটিৰ কাৰণে দাবীদাৰ আমি 1996ৰ পৰা দাবীদাৰ চলাই আছোঁ আৰু বৰ্তমানলৈকে আন্দোলন কৰি আছোঁ। সেয়েহে আপোনাক হুকিয়াই দিব বিচাৰিছোঁ, যিহেতু সমাগত ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনক লৈ কিনে আপুনি ধৰ্মবিৰোধী মন্তব্য কৰি আমাৰ লগত হেতালি নেখেলক। কাৰণ আপুনি জানে খ্ৰীষ্টিয়ান ধৰ্ম বেলেগ আৰু হিন্দু ধৰ্ম বেলেগ আৰু এটা জনগোষ্ঠী বেলেগ হয়। সেয়েহে আপুনি জনগোষ্ঠীক লৈ হেতালি নেখেলিব। কাৰণ আপুনিয়ে ইলেকশ্যনৰ আগত প্ৰত্যেকটো গীৰ্জাঘৰত আহি ফাদাৰ বা পাদ্ৰী সেইসকলৰ ওচৰত আহি কাকতি মিনতি কৰি আমাৰ সকলোৰে খ্ৰীষ্টিয়ান ভোটবিলাক লয়। আৰু আপোনালোকক হুকিয়াই দিব বিচাৰিছোঁ, যি বিজেপি চৰকাৰৰ যি মাইনৰিটি মৰ্চাৰ মেইন প্ৰেচিডেণ্ট তেওঁ এগৰাকী খ্ৰীষ্টিয়ান হয়। আপুনি সকলোখিনি কথা ভালকৈ জানে আৰু খ্ৰীষ্টিয়ানে আপোনালোকক ভোট দিছে নাই দিয়া সেইখিনিও জানে। সেয়েহে আপোনাক হুকিয়াই দিব বিচাৰিছোঁ যে এই ইলেকশ্যনৰ আগত এনেধৰণে বিৰোধ মন্তব্য নকৰিব। কাৰণ অট'মেটিকলি আমাৰ আদিবাসী ছাত্ৰ সন্থাই যি আপোনাৰ প্ৰতিমূৰ্তি দাহ কৰিবৰ কাৰণে যুঁজা চলাই কিনে ডিষ্ট্ৰিক্টে প্ৰতিমূৰ্তি দাহ কৰি আছে। সেয়েহে আমিও সদৌ অসম জানি শক্তি সংগতি হৈ কিনে আপোনাৰ প্ৰতিমূৰ্তি দাহ কৰিবৰ কাৰণে আজি যি সিদ্ধান্ত লৈছোঁ, এই সিদ্ধান্ত আমাৰ অব্যাহত থাকিব। গতিকে আপুনি অতি শীঘ্ৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা সদৌ অসম আদিবাসী জানি শক্তি ক্ষমা খোজক। অন্যথা ইয়াতকৈও অধিক জংগী আন্দোলন তথা প্ৰতিমূৰ্তি দাহ কৰিবৰ কাৰণে আমি